নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মিনি চিংগাৰা। আৰু মিনি চিংগাৰাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চিংগাৰাটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চিংগাৰাটো। আৰু এটা চিংগাৰা চাওক ভাঙি দেখাই দি আছে। চাওক খাই পাইছে সেইটো চিংগাৰাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চিংগাৰা বনাবৰ কাৰণে মই এইফালে এটা বাটিত 200 গ্ৰাম ময়দা লৈছোঁ আৰু ময়দাখিনি ভালদৰে চালি লৈছোঁ। আৰু এতিয়া ময়দা দি আছোঁ আধা চামুচতকৈ কম অলপ নিমখ দি দিলোঁ। আৰু দি আছোঁ আধা চামুচতকৈ কম অলপ ক'লা জিৰা। এই ক'লা জিৰাখিনি দিলে ভাল এটা টেষ্ট হয়। আৰু নিমখ আৰু ক'লা জিৰাখিনি ভালদৰে মিক্স কৰি দিলোঁ। ইয়াতে দি আছোঁ ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন তেল। তেলখিনি ময়দাৰ লগত ভালদৰে মিক্স কৰি দিম। অলপ ধুনীয়াকৈ এনেদৰে ময়দাখিনি অলপ হাতেৰে এনেদৰে মুঠিয়াই লৈ আছোঁ ধুনীয়াকৈ। ময়দাখিনি ভালদৰে এনেদৰে তেলখিনি মিক্স কৰি দিলোঁ। তেলখিনি ময়দাৰ লগত এয়া দেখা পাইছে মুঠি মাৰিলে মুঠি আহে হৈছে দেখা পাইছে। আৰু এইফালে লৈছোঁ নৰ্মেল পানী দি এতিয়া ডোটো বনাই ল'ম। গুটিখিনি পানী একেবাৰে দিয়া নাই, অলপকৈ দিছোঁ। আৰু অলপ লাগিব আৰু অলপ দি দিম। ডোটো বনাই ল'ম। এয়া ডোটো এনেদৰে বনাই লৈছোঁ দেখা পাইছে। আৰু এই ডোটো এতিয়া 15 মিনিটৰ কাৰণে ঢাকি দিম। ৰেষ্টত ৰাখি দি আছোঁ। ইফালে গেছতে এটা কেৰাহী বহাইছোঁ আৰু কেৰাহী দি আছোঁ। অলপখিনি তেল দি দিলোঁ আৰু তেলত দি দিলোঁ সৰু চাই 2টা শুকান জলকীয়া। আৰু ইয়াতে দি দিলোঁ অলপখিনি আদা নহৰু গেছ কৰি। শুকান জলকীয়া আৰু আদা নহৰুখিনি প্ৰথমতে অলপ ভাজি লৈ আছোঁ। এয়া আদা নহৰুখিনি ভজা হৈ গ'ল। আৰু ইয়াতে দি আছোঁ এটা সৰু চাই পিঁয়াজ। এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। আৰু এতিয়া পিঁয়াজখিনি অলপ ভাজি লৈ আছোঁ। পিঁয়াজখিনিও ভাজি ল'লোঁ। আৰু ইয়াতে দি আছোঁ এয়া অলপখিনি জিৰা গুড়ি আৰু অলপ জলকীয়া গুড়ি। আৰু দি আছোঁ অলপকৈ হালধি গুড়ি। এইখিনি অলপ ভাজি লৈ আছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল। আৰু ইয়াতে দি আছোঁ 3টা সৰু চাই আলু, মিডিয়াম চাইজ আলুখিনি সিজাই এনেদৰে গেছ দি লৈছোঁ। আৰু আলুখিনি ভালদৰে মছলাৰ লগত মিক্স কৰি দি আছোঁ। আৰু ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ। নিমখখিনি ভালদৰে মিক্স কৰি দি আছোঁ। এয়া আলুৰ পুৰটো ৰেডি হৈ গ'ল। দেখা পাইছে ধুনীয়া হৈছে। আৰু এতিয়া নমাই দিম। আহিলোঁ 15 মিনিট পিছত। ইয়াত দেখা পাইছে ডোখিনি আগতখিনি বহুতখিনি চফ্ট হৈছে দেখা পাইছে। ডোটো আৰু অলপ টাইম মাৰি ল'ম ধুনীয়াকৈ। ধুনীয়াকৈ চফ্ট ডো বনাই ল'ম। ধুনীয়াকৈ ডো ভালদৰে মাৰি ল'লোঁ। আৰু এতিয়া ডোটো 3টা ভাগত ভাগ কৰি লওঁ। যিহেতু মই মিনি চিংগাৰা বনাম ইমান। আৰু এই ডোটো 3টা ভাগত ভাগ কৰি এটা ভাগকে এটা ৰুটি বনাম। এটা ৰুটিৰ পৰা 8টা চিংগাৰা হ'ব। যিহেতু সৰু সৰু বনাম এনেদৰে 3টা ভাগ কৰি দিলোঁ। এতিয়া 2টা বল বাটিটোত আগৰ দৰে উঠাই দি আছোঁ। আৰু ঢাকি দিলোঁ। আৰু এটা বল দি এতিয়া ধুনীয়া চাই এটা ডাঙৰ চাই ৰুটি বনাই ল'ম। ইয়াতে অলপ ময়দা লৈ দিলোঁ। অলপ ময়দা ছিটাই দিলোঁ। বেলনাটো দি বেলি দি আছোঁ।
ৰুটিটো এনেদৰে গুৰণীয়াকৈ বেলি লৈছোঁ দেখা পাইছে এই ৰুটিটো এতিয়া সমানকৈ ভাগ কৰি ল'ম এনেদৰে সমানকৈ কাটি দি আছোঁ এতিয়া এনেদৰে সমানকৈ কাটি দিম এইফালে আৰু এটাকে ভাগ কৰি দিম এনেদৰে এনেদৰে সমানকৈ কাটিলোঁ এটা ৰুটিক 8টা ভাগত ভাগ কৰি দিলোঁ এই আলু পুৰখিনি এটা বাটিত লৈ ল'লোঁ অলপ ঠাণ্ডা হৈছে বাটিত লৈ আৰু এয়া সৰু সৰুকৈ বলৰ নিচিনা বনাই এনেকৈ বহাই দিম এনেদৰে এটা এটাকৈ আলুৰ বল বনাই দি আছোঁ এতিয়া হাতত অলপ পানী লৈ কিনাৰত অলপ পানী লগাই দি আছোঁ যাতে ভালদৰে আটাটো লাগে আৰু এইফালে দুটা সাইড এনেদৰে ধৰি এনেদৰে জইন দিয়ে দি আছোঁ আছে ভালদৰে লক্ষ্য কৰিব আৰু এইটো যে এইটো মূৰটো আনি ইয়াতে টানি ইয়াতে জইন দি দিলোঁ অলপ জইনটো অলপ ভালদৰে দিলে লক্ষ্য কৰিলে আৰু এইফালে অলপ এনেদৰে আঠা লগাই দিলোঁ ভালদৰে অলপ সাৱধানে কামটো কৰিলেই হ'ল যাতে ভিতৰৰ পুৰটো ওলাই নাহে দেখা পাইছে কিমান ধুনীয়া হৈছে ধুনীয়া এটা চিংগাৰা হৈ গ'ল দেখা পাইছে কিমান ধুনীয়া হৈছে চিংগাৰাটো আৰু এইটো চিংগাৰা এই প্লেটটোত ৰাখি দিলোঁ ঠিক তেনেদৰে আৰু এটা দেখাই দি আছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে এতে অলপ পানী লগাই ল'লোঁ আৰু ইয়াত দুটা মূৰ এনেদৰে লৈ এটা এনেদৰে জইন দি দি আছে একদম ধুনীয়াকৈ আঠা লাগে এনেদৰে আৰু এই মূৰটো ইয়াতে এইফালে টানি আনি ইয়াতে জইন দি দিলোঁ আৰু কিনাৰখিনি চাওক এনেদৰে ধুনীয়াকৈ আঠা লগাই দিওঁ একদম ধুনীয়া হৈ গ'ল ধুনীয়াকৈ আঠা লাগিছে মই দুটা বনাই দেখাই দিলোঁ একদম ইজি বনোৱা অলপ ধৈৰ্য ধৰি বনালেই হ'ল একদম সহজ বনোৱা এনে কৈছে দুটা চিংগাৰা বনাই দিলোঁ ঠিক তেনেদৰে বাকীকেইটাও বনাই দিম এয়া এটা ৰুটিৰ পৰা 8টা চিংগাৰা হৈছে দেখা পাইছে এলে গেছত এটা কেৰাহীত তেল বহাইছোঁ আৰু এতিয়া প্ৰথমতে এই চিংগাৰাকেইটা ভাজিব দি আছোঁ এইফালে এই চিংগাৰাকেইটা ভজা হৈ যায় আৰু তাৰ সেইফালে মই সেইকেইটাও বনাই দিম যেহেতু চিংগাৰাকেইটা ভাজোতে অলপ টাইম লাগে আৰু এয়া দেখা পাইছে তেলখিনি মই ভালদৰে গৰম কৰা নাই একদম কুহুমীয়া গৰম কৰিহে দি দিছোঁ একদম বেছি গৰম কৰি দিলে অনলি ৰঙাহে হ'ব ভিতৰ ফালে নহয় হৈছে মই 8টা চিংগাৰা একেলগতে দি আছোঁ এইফালে আৰু এটা বল লৈ আছোঁ এইটো ডাকি থৈ দিছোঁ এতিয়া আৰু এটা ৰুটি বনাই আগৰ দৰে ঠিক আগৰ দৰে বনাই দিম দেখা পাইছে চিংগাৰা তেলখিনি বুৰবুৰণি উঠিছে দেখা পাইছে অলপ উলটাই দি আছোঁ লাহে লাহে এইফালে চিংগাৰাকেইটা বজা হৈ গ'ল প্ৰায় এয়া দেখা পাইছে ধুনীয়া কালাৰ এটা আহি আছে আৰু এবাৰ উলটাই দি আছে এনেদৰে আৰু গেছৰ জুইটো একেবাৰে কম জুইটো ৰাখিছোঁ এতিয়া এনেদৰে ধুনীয়াকৈ ভাজি লৈ আছোঁ এয়া চিংগাৰাকেইটা বজা হৈ গ'ল এয়া দেখা পাইছে আৰু এতিয়া উঠাই লৈ আছোঁ এনেদৰে ধৰিছোঁ অলপখিনি তেলখিনি পৰি যাব আৰু এইফালে এটা
পেপাৰৰ ওপৰত নমাই দি আছোঁ ঠিক তেনেদৰে বাকি সিঙ্গাৰাকেইটো এনেদৰে ভাজি লম ভাজিৰ পিছত আকৌ আহিম এয়া গুটেইকেইটা মিনি সিঙ্গাৰা বজা হৈ গ'ল এয়া দেখা পাইছে সিঙ্গাৰাকেইটা কিমান ধুনীয়া হৈছে দেখাতো যিমান ধুনীয়া খাই ইমান টেষ্টি হয় আৰু ল'ৰা ছোৱালীও ভাল পায় এনেদৰে সৰু সৰুকে সিঙ্গাৰা বনাই দিলে হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ